আজি স্টার্ট করো ক্লাস আমার আজি এই পাজল তো স্ক্রিনত দেখি আছে সো আজি আমার টপিকটো হ'ব পাজল আৰু তোমালোকে ভিডিও অন কৰি ল'ব পাৰা তোমালোকৰ নিজৰ ভিডিঅ'জ বিলাক অন কৰি ল'ব পাৰা একো প্ৰব্লেম নাই মই বাৰে বাৰে কৈ নাথাকো বাৰু ঠিক আছে সো আমাৰ পাজল যোনটো পাৰ্ট হয় তো এইটো তো আমাৰ বহুত ইম্পৰ্টেণ্ট হয় এক্সামৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয় কম্পিটিটিভ এক্সামৰ বিশেষকৈ বেংকিং এক্সামৰ কাৰণে পাজল বহুত ইম্পৰ্টেণ্ট হয় SSC হওক CGL আমি যেতিয়া যি আমি এক্সাম দিবলৈ যাওঁ তো পাজলটো জানিবই লাগে তো পাজল ৰিজনিঙত বিশেষকৈ বেংক এক্সামত বহুতখিনি কুৱেশ্যন আহিবলৈ পাৰে মানে আৰু অহা দেখা যায় ঠিক আছে সো সেই গতিকে আমি পাজল পাৰ্টটোৰ ওপৰত আজি ভালকে ডিছকাশ্যন কৰিম কাৰোবাৰ যদি কিবা ডাউট থাকে তোমালোকে ডেফিনেটলি সুধিব পাৰিবা ঠিক আছে আৰু যেতিয়া কুৱেশ্যন কৰিবা প্লিজ ভিডিঅ' অন কৰি পেলাই কৰিবা এটলিষ্ট মই গম পাম যে কোনে কৰি আছে ঠিক আছে নহ'লে ক্লাছ কৰি থকাতে মই অকণ অসুবিধা হৈ যায় কোনে কুৱেশ্যন কৰে তো দিগদাৰ হৈ যায় ঠিক আছে তো ষ্টাৰ্ট কৰোঁ চ' আজি আমাৰ ক্লাছ ডে 27 চ' 45 ডেইজৰ এইটো ক্লাছ আছিলে বাট 45 ডেইজতকৈ অকণমান ইনক্ৰিজ হ'ব চিন্তা কৰিব নালাগে তোমালোকৰ যিখিনি টপিকছ আছে সেইখিনি টপিকছ ডেফিনেটলি আমি ফিনিছ কৰিবৰ কাৰণে ট্ৰাই কৰিম গোটেইখিনি ঠিক আছে আৰু তোমালোকে প্লিজ ভিডিঅ' যদি অন কৰা অডিঅ'টো খালি অফ কৰি ৰাখিবা হা অফ কৰি ৰাখিবা ঠিক আছে চ' তোমালোকে ভিডিঅ'খিনি অন কৰি লোৱা একো নাই ভিডিঅ' অন কৰি লোৱা অন কৰি লোৱা ওকে আৰু বহুত কেইজন অন কৰিব আছে তোমালোকে অন কৰি লোৱা স্যাৰ মোৰ অন নহৈছে মই গম পাইছো তোমাৰ অন নাই হোৱা মই গম পাইছো বাৰু তোমাৰ মানে বাকীখিনি তোমাৰ মই গম পাইছো অন নাই হোৱা বুলি বাকীখিনি যোনে পাৰা অন কৰি ল'বা বেছি টাইমৰ কাৰণে নহয় অন কৰি ল'বা ওকে ঠিক আছে যদি এইটো কৰিব বেয়া পাইছা তেনেহ'লে এটা কাম কৰা মই তোমালোকক এইটো যোনটো হেৰি কুৱেশ্যন হয় এই কুৱেশ্যনটো সলভ কৰি লওঁ তাৰপিছত আমি অকণমান কথা পাতি ল'ম ঠিক আছে তোমালোকে অফ কৰি লোৱা নহ'লে যদি এতিয়া বেয়া পাইছা তেনেহ'লে এই কুৱেশ্যনটো সলভ কৰি লওঁ ফাৰ্ষ্ট স্ক্ৰীনত যোনটো কুৱেশ্যন আছে এইটো সলভ কৰি লওঁ ফাৰ্ষ্ট অ'কে এণ্ড দেন আমি ভিডিঅ' অন কৰি ল'ম ঠিক আছে চ' ফাৰ্ষ্ট আমি স্ক্ৰীনৰ কুৱেশ্যনটো আমি সলভ কৰি ল'ম অ'কে চ' তোমালোকে এতিয়া ভিডিঅ' অফ কৰি ল'ব পাৰা একো নাই মই গম পাইছো তোমালোকে অফ কৰি ল'বা হ'ব দিয়া মই অন কৰি ৰাখিছো তো কুৱেশ্যনটো চোৱা কুৱেশ্যনটো চাবা এই কুৱেশ্যনটো চাবা দেই ইয়াত কি কৈছে মন কৰিবা কুৱেশ্যনটোত কি কৈছে মন কৰিবা ঠিক আছে ইয়াত কৈছে ফ'ৰ য়ং মেন ৰাজ ইয়াত কৈ আছে এইটো এটা কমন কুৱেশ্যন লৈছো মই এটা কমন কুৱেশ্যন লৈছো কি হয় এনেকুৱা টাইপত আমি যদি শিকো তেতিয়াহ'লে তোমালোকে বহুতখিনি বস্তু বুজি পাবা একচুৱেলি ফিজিকেল ক্লাছতো ছেম এনেকুৱা ধৰণৰ কুৱেশ্যনে লৈছো তো আল্টিমেটলি তোমালোকৰ বেলেগ বেটছৰ সৈতে ছেম কুৱেশ্যনে লৈ লৈছো তো সেইকাৰণে কমন কুৱেশ্যন বুলি কৈছো ফ'ৰ য়ং মেন ৰাজ সুন্দৰ তৰুণ এণ্ড উৎপল are married to Rekha, Sunita, Tara, and Uma. And couples live in Rampur, Sanchit, Tirupati, and Udhampur. The first letter of the names of men, their wives, and cities does not match. Okay, condition A like this. Sunita is not Raj's wife. Okay, Sunita is not Raj's wife. Sundar does not live in Rampur. Sundar does not live in Rampur. ঠিক আছে Sundar does not live in Rampur or Udhampur and is not Rekha's husband. Okay, Utpal and Tara do not live in Jhansi. ঠিক আছে সো কুৱেশ্যনটো বুজি পাইছা তো এই কুৱেশ্যনটোত মই এইটো কাৰণে কৈছো চাবা দেই তাহলে মন কৰিবা কুৱেশ্যনটো এইটো এই কুৱেশ্যনটোত মানে এনেকুৱা হৈ আছে কমপ্লেক্স এৰেঞ্জমেণ্ট ঠিক আছে এৰেঞ্জমেণ্ট খিনি কেনে কৰিব লাগিব কি কৰিব লাগিব তাৰ কাৰণে কিবা ট্ৰিক আছে নি ডেফিনেটলি তাৰ কাৰণে ট্ৰিক আছে ওকে কেমেৰাটো কৰিছো ঠিক আছে তাৰ কাৰণে ডেফিনেটলি ট্ৰিক আছে সো ট্ৰিক বিলাকৰ ওপৰত আমি যদি ডিসকাস কৰিবলৈ যাওঁ তোমালোকে চাবা ট্ৰিক আমি কেনেকুৱা ধৰণৰ ট্ৰিক আছে বাৰু চাবা এতিয়া মই যদি এক্সামত এইটো কুৱেশ্যনটো চাই লওঁ যে ৰাজ সুন্দৰ লিখিলো আৰ সুন্দৰ তৰুণ উৎপল আর মেৰিড টু ৰেখা সুনিতা বাট ইয়াত কৈছে ফাৰ্ষ্ট লেটাৰ মেটচ নকৰে তো এনেকে যদি আমি পাজলটো এইটো কৰিবলৈ যাওঁ তেনে এক্সামত বহুত টাইম লাগিব ঠিক আছে মই যিমান কম টাইমৰ ভিতৰত পাৰো সিমান কম টাইমৰ ভিতৰত মই সলভ কৰিব লাগিব এক্সামত ঠিক আছে সো এইটো পাজলটো ইমান কম টাইমৰ ভিতৰত কেনেকে ইয়াত 5টা কুৱেশ্যন হ'ব পাৰে এক্সামত
ঠিক আছে বিশেষকৈ বেংক এক্সামত এইবিলাক কমন কুৱেশ্যন হয় এনেকুৱা ধৰণৰ কুৱেশ্যন আহিয়ে থাকে সো এইবিলাক আমি সলভ কৰিব হলে আমি কি কৰিব লাগিব ফাৰ্স্ট আমি গম পাব লাগিব যে এনেকুৱা টাইপৰ কুৱেশ্যনছ বিলাক কেনেকৈ সলভ কৰে আমি গম পাব লাগিব ওকে তেতিয়া আমি এইবিলাক কুৱেশ্যন সলভ কৰিব আদাৰৱাইজ বহুত টাইম গুচি যাব ওকে সো মই সলভ কৰা টেকনিকটো দেখাই দিছো আৰু আজি মই যেহেতু এটা আমি অলৰেডি আজি দুটা ক্লাছ নকৰাম আজি এটা ক্লাছে কৰাম তো সেইকাৰণে তোমালোকে চাই ল'বা বুজিবৰ কাৰণে ট্ৰাই কৰিবা আৰু যদি বুজি নোপোৱা ডেফিনেটলি কুৱেশ্যন কৰিবা চোৱা 4 young men Raj Sundar কুৱেশ্যনটো শুনিবা যে 4 young men Raj Sundar Tarun and Utpal are married to Rekha Sunita Tara and Uma okay and couples live in Rampur Sanchi Tirupati and Udhampur the first letter of names of men their wives and cities does not match Sunita is not Raj's wife Sundar does not live in Rampur or Udhampur and is not Rekha's husband. Utpal and Tara do not live in Sanji. Eta question kenuka hobo pare question hudibo pare je kar kun wife or kune kot likhe kuntu couple hoy to enuka dhoroner question pasta beleg question hobo pare kintu ami first ami question to solve koribo paribo laibo thik ase amar hatot kom time thakibo aru kom time enuka complex arrangement kene korim ebilak puzzles kene korim thik ase jeneka ami floor base bhog sitting arrangement jiblak puzzles thake heblak ami kene korim sobore technique thake thik tender ইয়াৰ টেকনিক আছে ইয়াত আমি এখন টেবল বনাই কৰিব পাৰো সল ঠিক আছে সো টেবলটো কেনে বনাম এটো মই দেখাই দিছো ইয়াত ৰ এন্ড কলমস ইউজ কৰিব পাৰিম ৰ কি হ'ব কলম কি হ'ব মই বস্তুখিনি দেখুৱাই দিম সো ইয়াত কৈছে যে কাৰ লগত আমি গুটেই পাজলটো কি হয় কাবাৰ লগত কাবাৰ তুলনা হৈ আছে যেনেকৈ মই যদি কওঁ ইয়া হাজবেন্ড তো মই যদি কওঁ এটোত মই সাইডত লৈ লৈছো চাবা ঠিক আছে মই যদি কওঁ ইয়াত হাজবেন্ড খিনি মই যদি লৈ লওঁ ইয়াত ঠিক আছে এটো এইচ বুলি লিখিছো ঠিক আছে এইচ মানে হাজবেন্ড বুলি বুজাইছে ওকে সো এইচ মিন্স কি বুজাইছে হাজবেন্ড বুজাইছে ঠিক আছে সো এইচ হাজবেন্ড এন্ড মই হাজবেন্ড খিনি যদি লৈ লওঁ এখন টেবল বনাই বলে ট্রাই কৰিছো আৰু তোমালোকে যদি থাকে খুদি লবা কিবা কৈছো আৰু ফাৰ্স্ট মই কৈছো যে ইয়াত আছে ৰাজ সো ৰাজ তো আৰ এ জে ৰাজ কে ৰাজ তাৰ পিছত আছে সুন্দৰ ৰাজ সুন্দৰ SUN Sundar ঠিক আছে তৰুণ so Tarun and Utpal okay so eto husband of part লৈ লৈছো okay husband to মই h to এনেকে লিখি দিছো h এটো husband আৰু ইয়াত কি কৈছে মন দিবা হা husband আৰু কি আছে wives আছে okay wives to মই ইয়াত husband to লিখিলো ন তো ইয়াত wives to লিখি দিছো so এটো wives বুলি লিখিছো হা ওপৰত wives ধৰিবা এটো পাৰ্ট হাজবেন্ড to এটো মহাইৰ পেলে মই বেলেকে কৰিছো ৰবা হাজবেন্ড to ওপৰত দি দিছো এটা হাজবেন্ড ওকে এটো wives আছে হাজবেন্ডস খিনি লিখিলো ওয়াইফ খিনি ধৰিলা কোন কোন আছে মেৰিড টু ৰেখা সো ৰেখা আর বুলি লিখিছো ৰেখা ঠিক আছে ধৰিব পাৰিবা সুনিতা পৰীক্ষাত এনেকে ফাৰ্স্ট তুমি যেনেকে যোনটো ধৰিব পাৰা তেনেকে লিখিব লাগিব তো ইমান টাইম নাথাকে আৰু গুটেই নামটো লিখিব কাৰণে তো সুনিতা তুমি তেনেকে লিখিব লাগিব সুনিতা তাৰা টি লিখিছো and Uma you okay and couples code লিখে cities ঠিক আছে couples live in এটো cities বুলি দিছো city বুলি দিছো okay তো ইয়াত city কি আছে ফার্স্ট আছে রামপুর okay Sanchi Tirupati আৰু উদ্ধমপুৰ okay নিশ্চয় ধৰিব পাৰিছে চাগে সো কিবা অসুবিধা পালে কবা চাবা মইটো কেনেকৈ সলভ কৰিম হা এটো কেনেকৈ সলভ কৰিম চাবা এটো সিটিজ লিখিলো ৰাজ সুন্দৰ তৰুণ উৎপল মই লাগিলে এখন ৰাফকে বনাইছো আকৌ লাগিলে বনাই দিম তোমালোকে সবতে এই কোৱেশ্চনটো সলভ কৰা টেকনিকটো কি হয় সো মই যে টেবল বনালো কাৰণটো এক নম্বৰ যে ইয়াত গুটেই কোৱেশ্চনটো ইটো লগত ইটো লিংক হৈ আছে যদি এনেকুৱা ধৰণৰ কোৱেশ্চন পোৱা এক্সামত লিংক হৈ থকা তেনে টেবল ইউজ কৰি পেলাই তুমি সলভ কৰিব পাৰা ঠিক আছে কাৰণ ৰাজটো কানেক্ট হৈ আছে ডেফিনেটলি ওয়াইফছৰ লগত আৰু ওয়াইফছও কানেক্ট হৈ আছে হাজবেণ্ডৰ লগত
আৰু ওয়াইফ আৰু হাজবেণ্ড কানেক্ট হৈ আছে চিটিৰ লগত তো ডেফিনেটলি কানেকশ্যন হৈ আছে তো ৰ কলম যোনটো ইউজ কৰো যে ইয়াত চোৱা ৰাজটো সুন্দৰ এইটো ৰাজে যদি কাবাক সুন্দৰ ৰাজে যদি সুনিতাক বিয়া পাতে তেনেহলে এইটো জেগাত হ'ব তিৰু এইটো আৰু এইটো তোমাৰ ঠিক আছে তাৰাক যদি বিয়া পাতে তো এইটো হ'ব উমাক যদি বিয়া পাতে এইটো হ'ব তো সবতে আছে মানে তো কোনটো হয় আমি পসিবিলিটিটো চেক কৰিম কেনেকৈ চেক কৰিম টেকনিকটো চাবা তো মই এইটো দুবাৰ কৰি দিম কোৱেশ্চনটো দুবাৰ কৰি দিম যাতে তোমালোকৰ কনসেপ্ট পুৰা ক্লিয়াৰ হৈ যায় এনেকুৱা ধৰণৰ আগলৈ গৈ আবার কিবা সুধিবলগীয়া আছে ভয়েস অফ কৰি ল'বা নহলে ভয়েস আহি আছে কাবাৰ অডিও আহি আছে কাবাৰ গোলাপ দলে তোমাৰ অডিও আহি আছে গোলাপ দলে কমসে কম তো হেৰিটো অফ কৰি লোৱা অডিওটো অফ কৰি লোৱা গোলাপ দলে ক্লাছত আছে না গোলাপ দলে যদি আছে ক্লাছত প্লিজ হেৰি কবা গোলাপ দলে আৰু দিয়া গোলাপ দলে ক্লাছত নাই ক্লাছত আহি পেলাই এনে তো অডিও আহি আছে মই চিঞৰি আছো তুমি পৰা ঠিক আছে সো এইটো কেনে সলভ কৰিবলৈ মই দেখাই আছো চাবা টেকনিকটো চাবা সলভ কৰা টেকনিকটো চাবা সলভ কৰা টেকনিকটো চাবা ঠিক আছে তো এইটোত মই কি কৰিলো ফাৰ্ষ্ট মই কি কৰিলো ইয়াত মই ফাৰ্ষ্ট কি কৰিলো হাজবেণ্ড ওয়াইফ সিটিজ মই লৈ ললো ঠিক আছে ইয়াত ইটো লগত ইটো কানেক্ট হৈ আছে তো ৰাজ কি হয় এটা মই কন্ডিশনস বিলাক ফুলফিল কৰিম দা ফাৰ্ষ্ট লেটাৰ অফ देयर নেমস এন্ড देयर ওয়াইফস এন্ড সিটিজ ডাজ নট মেচ কি কৈছে দা ফাৰ্ষ্ট লেটাৰ কিনি মেচ নকৰে ঠিক আছে এইটো পাজল কেনেকৈ সলভ কৰিম চাবা দে তো ফাৰ্ষ্ট লেটাৰ অফ देयर ওয়াইফস তো ফাৰ্ষ্ট লেটাৰ তেহেতৰ ৰাজে এইটো আৰ মানে কি হয় ৰেখাক বিয়া নাপাতে ওকে তো সুন্দৰে সুনিতাক বিয়া নাপাতে ডেফিনেটলি কাটা যাব সেইটো জেগাত মই কাটি দিম তৰুণে তাৰাক বিয়া নাপাতে দেন উৎপলে উমাক বিয়া নাপাতে কাৰণ ফাৰ্ষ্ট লেটাৰ অফ देयर ওয়াইফস cities does not match মানে ৰাজে ৰামপুৰত থাকিব নোৱাৰে ওকে তো সুন্দৰে সানচিত থাকিব নোৱাৰে তো তৰুণে তিৰুপতিত থাকিব নোৱাৰে ডেফিনেটলি উৎপলে উদ্ধমপুৰত থাকিব নোৱাৰে ঠিক আছে সো এইটো মই কি কৰিলো মই কাটি ললো ঠিক আছে সেইখিনি জেগাত মোৰ দৰকাৰ নাই সেইখিনি নাথাকে বুলি কন্ডিশনত কোৱা আছে কৈছে যে the first letter of names of men their wives and cities does not match okay Sunita is not Raj's wife এই কন্ডিশনটো কি কৈছে চোৱা Sunita is not Raj's wife Sunita Rajৰ wife নহয় okay এইটো এটা ক্লু পালো যে কি হয় Sunita Rajৰ wife নহয় এইটো জেগাত মই কাটিব পাৰো ক্লিয়াৰ হৈছে তো Sunita Rajৰ wife নহয় definitely ঠিক আছে so এইটো কাটিলো Sunita is not Raj's wife Sundar does not live in Rampur Sundar does not live in Rampur or Udhampur কি কৈছে Sundar does not live in Rampur or Udhampur okay সুন্দৰ কোড আছে সুন্দৰ ইয়াত আছে ৰামপুৰত নাথাকে সুন্দৰ ৰামপুৰত নাথাকে এন উদ্ধমপুৰতো নাথাকে ওকে সুন্দৰ ডাজ নট লিভ ইন ৰামপুৰ আৰু উদ্ধমপুৰ নাথাকে ডেফিনেটলি তিৰুপতিত থাকিব সো তিৰুপতিত মই ক্লিক কৰি দিম ৰাইট যদি সুন্দৰে তিৰুপতিত থাকে তেনেহলে ডেফিনেটলি তাৰাক বিয়া নাপাতে কাৰণ টি মিলিব নোৱাৰে সো কাটি দিলো এইটো জেগাত তাৰ পিছত যদি সুন্দৰে তিৰুপতিত থাকে তেনেহলে ৰাজে তিৰুপতিত থাকিব নোৱাৰিব আৰু উৎপল তিৰুপতিত থাকিব নোৱাৰে বাকিখিনি তিৰুপতিত ডেফিনেটলি থাকিব নোৱাৰে তো সেইখিনি জেগা কাটি দিলো ঠিক আছে সো আলটিমেটলি কি হল উলাই গল সুন্দৰে তিৰুপতিত থাকিব নোৱাৰে আৰু কি কৈছে সুন্দৰ ডাজ নট লিভ ইন ৰামপুৰ সুন্দৰ ডাজ নট ৰামপুৰ অৰ উদ্ধমপুৰ ওকে তিৰুপতি থাকিব পাৰে তেতিয়া ডেফিনেটলি তিৰুপতি উলাই গল এণ্ড ইজ নট ৰেখাস হাজবেণ্ড নহয় তো ৰেখা জেগাত কাটা যাব সুন্দৰ ৰেখাৰ হাজবেণ্ড তো কাৰ হাজবেণ্ড হয় উলাই গল ডেফিনেটলি উমা সো উমাৰ যদি হাজবেণ্ড হয় বাকিখিনি নহয় সো বাকি জেগাত কেনসেল কৰি দিলো ঠিক আছে ওকে সো ইয়াত ৰাজৰটো উলাই গল ৰাজটো কাৰ হয় তাৰা হয় সো তাৰা যদি হয় বাকিখিনি নহয় তাৰা ঠিক আছে তো তাৰা যদি হয় তিৰুপতিত ডেফিনেটলি থাকিব নোৱাৰে ওকে এইখিনিলৈকেতো উলাই গল নেক্সট কন্ডিশন and is not Rekha's husband নহয় উৎপল and তাৰা do not live in Sanchi উৎপল and তাৰা do not live in Sanchi তো তাৰা Sanchi নাথাকে তো ইয়াত তাৰা Sanchi নাথাকে থাকি গল উদ্ধমপুৰ ইজিলি উদ্ধমপুৰত থাকে হেতি বেলেগখিনি উদ্ধমপুৰত নাথাকিব আৰু কাৰ কথা কৈছে তাৰা and উৎপল and তাৰা উৎপলো উদ্ধমপুৰত নাথাকে উৎপল and তাৰা do not live in Sanchi do not live in Sanchi okay তো Sanchit নাথাকে okay উৎপল and তাৰা Sanchit নাথাকে উৎপল and তাৰা okay উৎপল and তাৰা do not live in Sanchi so Sanchit নাথাকে Sanchi জেগা কাটা গল okay তো Sanchit নাথাকে হৈ গল তো থাকি গল
উৎপল ক'ত থাকিব ৰামপুৰত থাকিব যদি ৰামপুৰত থাকে তো ৰেখাছ হাজবেণ্ড নহয় ডেফিনেটলি ওলাই গ'ল সুনিতা ওকে ঠিক আছে সো যদি ৰেখাছ হাজবেণ্ড নহয় ডেফিনেটলি অবভিয়াছলি ৰামপুৰত থাকিলে বাকীখিনি ৰামপুৰত থাকিব নোৱাৰে তো তৰুণ ক'ত থাকিব ওলাই গ'ল চাঞ্চিত চাঞ্চিত যদি থাকে তো সুনিতা নহয় ওকে বুজি পালা তো আলটিমেটলি কাৰ হ'ব ৰেখাছ মইতো আকৌ ৰিপিট কৰি দিম চিন্তা কৰিব নালাগে মইতো আকৌ ৰিপিট কৰি দিম খালি মই এইটো কথা কৈছো যে টেকনিকটো কি তোমালোকে প্ৰথমতে লাৰ্ণ কৰা বুজিব ট্ৰাই কৰা তাৰ পিছত কুৱেশ্যনটো কেনেকৈ সলভ কৰিব লাগে আকৌ এবাৰ কৈ দিম লাগিলে একো চিন্তা কৰিব নালাগে সো এইবিলাক কুৱেশ্যনছ বিলাক এনেকৈ সলভ কৰিব লাগিব তোমাৰ টেকনিক বিলাক এনেকুৱা হয় কি আমি এনেকুৱা ধৰণৰ পাজলছ বিলাক এনেকৈ টেবুল বনাই কৰিব লাগিব কিছুমানে ক'ব পাৰে স্যাৰ এক্সামত টেবুল বনাই দে ভাই 5টা কুৱেশ্যন পাবা টেবুল বনাইতো কৰিব লাগিব আৰু টেবুল তুমি পৰীক্ষাত অবভিয়াছলি বনাই কৰিব লাগিব নহলে কেনেকৈ কৰিব ইমান ডাঙৰ পাজলটো সিটিং এৰেঞ্জমেন্টৰ টেকনিক আছে ঠিক আছে সো সবৰে টেকনিক লিনিয়াৰ এটো হৈছে কমপ্লেক্স এৰেঞ্জমেন্ট তো কমপ্লেক্স এৰেঞ্জমেন্টৰ টেকনিকটো ডেফিনেটলি এটো তুমি এপ্লাই কৰিব লাগিব বুজি পাইছা ক্লিয়াৰ হৈছে মই আকৌ এবাৰ কৰি দিছো আকৌ এবাৰ ধুনীয়াকৈ গ্ৰাফ বনাই কৰি দিছো স্যাৰ শুনা নাই ভালকৈ বাকিখিনি শুনি আছা বাকিখিনি শুনি আছা স্যার শুনিছো আছে স্যার স্যার শুনি আছো ওকে 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 ঠিক আছে ঠিক আছে ঠিক আছে চাবা মই কুৱেশ্যনটো এইটো মই আকৌ এবাৰ সলভ কৰি দিছো ঠিক আছে মই এইটো আকৌ এবাৰ সলভ কৰি দিছো মই এইটো আকৌ এবাৰ সলভ কৰি দিছো মোৰ জেগাডোখৰ অলপ বেছি লাগে সলভ কৰিবৰ কাৰণে ঠিক আছে মই চাবা চোৱা এইটো যোনটো পাজল হয় এইটো পাজলটো এক্সামত এনেকুৱা ধৰণৰ পাজলছ বেংক এক্সাম বিলাকত আহি থাকে ঠিক আছে বেংক পিঅ হওক তোমাৰ আইবিপিএছ পিঅ হওক ঠিক আছে এছএছচি সিসিটো এনেকুৱা কুৱেশ্যন আহে আৰু প্লাছ তোমাৰ মেইনছ এক্সামত ক্লাৰিকেল এনেকুৱা ধৰণৰ কুৱেশ্যন আৰু আজিকালি প্ৰিলিমছৰ লেভেলতো এনেকুৱা কুৱেশ্যন আমি দেখিবলৈ পাওঁ কিন্তু এনেকুৱা ধৰণৰ পাজলছ বিলাক সলভ কৰা কিছুমান টেকনিক আছে এইবিলাক টেকনিক ইউজ কৰিলে তুমি বহুত কম সময়ত 2-3 মিনিটত আৰামত এনেকুৱা পাজল 2 মিনিটৰ ভিতৰত এনেকুৱা পাজলটো সলভ কৰিয়ে ল'বা আৰু এটা পাজল সলভ কৰা মানে 5টা কুৱেশ্যন হৈ গ'ল 2 মিনিটত 5টা কুৱেশ্যন সলভ হৈ গ'ল ঠিক আছে সো আলটিমেটলি কি হয় ইয়াৰ টেকনিক ইয়াৰ ষ্ট্ৰেটেজি তুমি বনাব লাগিব তুমি এইখিনি প্ৰেক্টিচ কৰিব লাগিব তো ইয়াৰ টেকনিক খিনি কেনেকে হয় সেইখিনি তুমি যদি জানা ন প্ৰেক্টিচ যদি কৰা তেনেহলে আৰামত পৰীক্ষাত কৰিব পাৰা আৰু পৰীক্ষাটো তুমি পাজল মেইন হয় কৰিবই লাগিব ঠিক আছে যদি পাজল তুমি কৰিব নোৱাৰা তেনেহলে ডেফিনেটলি তুমি এটা এক্সাম ক্ৰেক কৰিব নোৱাৰা বেংক এক্সাম এটা ওকে সো তুমি চোৱা মই এইটো কেনেকৈ কৰিছো এই কুৱেশ্যনটো সলভ কৰা মোৰ ষ্ট্ৰেটেজি কি হয় চোৱা মই এই টেবুল বনাই পেলাই কৰি আছো এই কুৱেশ্যনটো আৰামত মই সলভ কৰিব পাৰিম আদাৰৱাইজ মোৰ বহুত টাইম গুচি যাব এই কুৱেশ্যনটো সলভ কৰোতে ওকে সো মই ফাৰ্ষ্ট কি কৰিম ইয়াত কৈছে যে 4 young men Raj Sundar Tarun and Utpal are married to Rekha Sunita Tara and Uma and couples live in Rampur Sanchi Tirupati and Udhampur okay the first letter a condition dia the first letter of names of men their wives and cities does not match Sunita is not Raj's wife Sundar does not live in Rampur or Udhampur and is not Rekha's husband Utpal and Tara do not live in Sanchi okay so a question to juntu ase ইয়াৰ solve কৰা আমাৰ টেকনিক টু কি কৈছো টেবল বনাই প্লাই কৰিম ৰো এণ্ড কলম কিয় বনাম ৰো এণ্ড কলম চোৱা ইয়াত হাজবেণ্ড যোনখিনি আছে ন তো মই ফাৰ্ষ্ট যদি হাজবেণ্ড খিনি নাম লিখি লওঁ ইয়াত সাপোজ ৰাজ আছে তো আমাৰ আৰ এ জে ৰাজ ঠিক আছে তোমালোকে ধৰিব পাৰিছে নিশ্চয় ইয়াত সুন্দৰ আছে এন ডি সুন্দৰ তাৰপিছত ইয়াত তৰুণ আছে ঠিক আছে টি আৰ ইউ এন তৰুণ এণ্ড উৎপল ভালকে চাই ল'বা এবাৰ তো উৎপল সো ইয়াত মই হাজবেণ্ড বনালো তো হাজবেণ্ড খিনি বনোৱাৰ পিছত ইয়াৰ কানেকশ্যন কাৰ লগত হৈ আছে ওয়াইফস এণ্ড চিটিজ ৰাইট সো ওয়াইফস এণ্ড চিটিজ মই কি কৰিম ওয়াইফস এণ্ড চিটিজ এইটো মই বনাই ল'ম ওকে সো এইটো হাজবেণ্ড পাৰ্ট বুলি বনালো আৰু এইটো ওয়াইফছৰ কাৰণে বনালো ঠিক আছে ওয়াইফস কি আছে মই আৰ লিখিছো আৰটোৱে তোমাৰ ৰেখা বুজাই আছে তোমালোকে মন কৰিবা ঠিক আছে সো আৰটোৱে ৰেখা বুজাই আছে কাৰণ মোৰ স্পেচ কম আছে আৰু প্লাছ এক্সামত গোটেইটো লিখিবলৈ সময় ডেফিনেটলি নহয় আৰু এছটোৱে সুনিতা বুজাই আছে ঠিক আছে ভালকে মন দি চাবা আৰু টিটোৱে তাৰা বুজাই আছে ওকে এণ্ড ইউটোৱে উমা বুজাই আছে ওকে মিন কৰি আছে নেক্সট আহি গ'ল কি হয় চিটিজ তো চিটি ওকে চিটি কি আছিলে ৰামপুৰ ওকে সো ৰামপুৰ আৰ বুজাইছো চিটি ৰামপুৰ ওকে সাঞ্চি এস বুজাইছো টিটো তিৰুপতি এণ্ড উদ্ধমপুৰ ইউটো ওকে সো এইখিনি মই টেবুল বনাই লৈছো এক্সামত কম টাইমৰ ভিতৰত টেবুলটো এনেকে বনাই ল'বা কাৰণ এইটো কানেকশ্যন হৈ আছে তেতিয়াহে মই
সলভ কৰিব পাৰিম আদাৰৱাইজ মোৰ বহুত টাইম গুচি যাব ওকে তো চাবা মই কেনেকে কৰিছো কেনেকে কৰিব গৈ আছো চাবা ইয়াত কি কৈ আছে প্ৰথমতে কৈছে the first letter of their wives cities does not match okay the first letter of their names of men their wives and cities মানে first letter husband হক wife হক city হক match নকৰে মানে ৰাজে ৰেখাক বিয়া পাতিব নোৱাৰে এটো ৰামপুৰত থাকিব নোৱাৰে ঠিক আছে first letter match নকৰে মানে মই হেই কিটা পজিশন কাটি দিম মানে হেগিটা জায়গা মোক নালাগে সো ৰাজে হেৰি ৰেখাক বিয়া নাপাতে আৰু ৰামপুৰত নাথাকে ঠিক আছে বাকিখিনি জায়গা ওলাই গল তো হেকাৰণে মই কাটি যাম ওকে চাবা তো সুন্দৰে সুনিতাক বিয়া নাপাতে তো সানসিত নাথাকে ঠিক তেনে তৰুণে তাৰাক বিয়া নাপাতে আৰু তিৰুপতি নাথাকে ঠিক তেনে উৎপল does live in Udhampur okay and not Uma okay not married to Uma ঠিক আছে সো হেখিনি ফার্স্ট লেটার গিটা মই কাটি দিলো তো বাকিখিনি মোৰ ওলাই গল তেনেকে ওলাব লাগিব তেনেকে মই আৰামত এটো কোৱেশ্চন সলভ কৰিব পাৰিম আৰু নেক্সট কন্ডিশনস বিলাক ফুলফিল কৰিম আৰু লিংক বিলাক বিচাৰিবা পৰীক্ষা তেনেকে আৰামত তুমি সলভ কৰিব পাৰিবা ওকে তো সলভ কৰা টেকনিক বিলাক কেনেকুৱা হয় the first letter এটো হৈ গল এটো হয় সুনিতা is not ইয়াত কন্ডিশন দিছে সোৱা এটো কন্ডিশন সোৱা সুনিতা is not Raj wife সুনিতা Raj wife নহয় সুনিতা ৰাজৰ wife নহয় তো এইটো জায়গাত কাটি দিম না সুনিতা is not Raj wife তো সুনিতাৰ জায়গাত কাটি দিলো সুনিতা is not Raj wife okay এটো কন্ডিশন ফুলফিল কৰি ললো তাৰপিছত সুন্দৰ does not live in Rampur এটো সোৱা এটো কন্ডিশন সুন্দৰ does not live in Rampur or Udhampur সুন্দৰে Rampur or Udhampur নাথাকে সো Rampur কাটিলো Udhampurটো কাটিলো okay Rampur and Udhampur সুন্দৰ does not live in Rampur or Udhampur and is not Rekha's husband নহয় এটো জায়গা কাটি দিলো ঠিক আছে সো আলটিমেটলি কি হল Sundar does not live in Rampur or Udhampur and is not Rekha's husband হৈ গল সো থাকি গল কত সুন্দৰে তিৰুপতিত থাকিব তো তিৰুপতি জায়গাটো মই রাইট মাৰি দিলো ওকে ক্লিক কৰিলো তো বাকি এটো যেতিয়া মই ক্লিক কৰিলো তো আলটিমেটলি কি হল তিৰুপতিটো বাকি থাকিব নোৱাৰে বাকি জায়গাত মই কাটি দিলো ঠিক আছে ক্লিয়াৰ হৈছে বুজি পাইছা নিশ্চয় তাৰ পিছত মই কি কৰিলো ইয়াত নেক্সট কন্ডিশন গলো Sundar does not live in Rampur or Udhampur and is not Rekha's husband হৈ গল এখিনলৈকে উৎপল and Tara do not live in Sanchi ঠিক আছে ইয়াত কৈ আছে উৎপল and Tara do not live in Sanchi উৎপল আৰু Tara Sanchit নাথাকে সো উৎপল কত নাথাকিব Sanchit নাথাকিব তো Sanchi কাটি দিলো আৰু উৎপল and Tara definitely কত নাথাকে বলে Sanchit নাথাকে সো মই Tara মই লাহেকে উলিয়াই লম ফার্স্ট মই এটো উৎপলটো উলালো উৎপল কত থাকিব ডেফিনেটলি ৰামপুৰত থাকিব সো ৰামপুৰত যদি থাকে বাকিখিনি থাকিব নোৱাৰে obviously বাকিখিনিটো ৰামপুৰত থাকিব নোৱাৰে আৰু কি হয় ৰামপুৰত যদি থাকে ৰেখাস ডেফিনেটলি হাজবেন্ড নহয় এখিন লাগি তো মই ক্লিয়াৰ কৰিলো বাকিখিনি মই এটো মই কিয় কৰি আছো বাৰে এনেকুৱা বাৰে কিয় কৈ আছো এখিনি জায়গা তো সোৱা মই কন্ডিশনস বিলাক ফুলফিল কৰিলো the first letter to does not match হৈছে wife cities তাৰপিছত কি Sundar does not live in Rampur or Udhampur সুন্দৰে ৰামপুৰত নাথাকে আৰু উধমপুৰত নাথাকে এটোটো ওলাই গল ৰামপুৰ আৰু উধমপুৰ কত থাকিব তিৰুপতিত থাকিব ঠিক আছে and is not Rekha's husband নহয় ওকে যদি তিৰুপতিত থাকে ডেফিনেটলি কাক বিয়া পাতিব নোৱাৰে তাৰাক বিয়া পাতিব নোৱাৰে তাৰ টিটিটো নিমিলিব সো মই কাটি দিলো তো ওলাই গল কাৰ হাজবেন্ড দেখিলা সো উমাৰ ওলাই গল তো উমাক মই ক্লিক কৰিলো বাকিখিনি উমাক বিয়া পাতিব নোৱাৰিব ডেফিনেটলি ইয়া ৰাজৰ ওলাই গল কত থাকিব কাক বিয়া পাতিব তাৰাক বিয়া পাতিলে বাকিখিনি নোৱাৰে তো তাৰাক তো তিৰুপতি ডেফিনেটলি নাথাকে ঠিক আছে তো মই কেনে কৰি আছো সলভ মন কৰিছা নিশ্চয় মই বাৰে তোমালোক কৈ কৰি আছো যে এটো বস্তু এনেকুৱা হয় এটো এনেকে কৰে ঠিক আছে বুজি পাইছা তো ইয়াত ওলাই গল কি উৎপলৰ খালি গল কাক বিয়া পাতিব উৎপলে ডেফিনেটলি সুনিতা সো সুনিতা বিয়া পাতিলে ইয়াত ক্লিক কৰিলো ঠিক আছে যদি সুনিতা বিয়া পাতে বাকিখিনি পাতিব নোৱাৰে ক্লিয়াৰ হৈ গল ন তাৰপিছত যদি ইয়াৰ তৰুণ কাৰ হল ৰেখাস হাজবেন্ড হলে কত এখিনলৈকেতো হৈ গল গোটেইখিনিতো এফালে ওলাই গল ওকে ক্লিয়াৰ হৈ গল এখিনি তো ইয়াত কি হল ইয়াত তুমি চোৱা আৰু এটা কন্ডিশন দিয়া আছে উৎপল and Tara do not live in Sanchi তো Sanchit নাথাকে উৎপল and Tara ঠিক আছে সো Tara Sanchit নাথাকিব থাকি গল কত ডেফিনেটলি উধমপুৰত থাকিলে বাকি নাথাকিব উধমপুৰত obviously তৰুণ কত থাকিব Sanchit থাকিব সো মই বহুত কম টাইমৰ ভিতৰত ক্লিয়াৰ কৰি দিলো মই বাৰে অথনি অকম বেলেগকে কৰিছো সিটি বা ওয়াইফ খিনি কৰিলো মানে মোৰ টাৰ্গেটটো হৈছে কন্ডিশনস খিনি কেনেকৈ ফুলফিল কৰো আৰু যিখিনি জায়গা মোক নালাগে হেখিনি মই কাটি গৈছো ব্লক কৰি গৈছো আৰু যিখিনি লাগিব হেখিনি মই ক্লিক কৰি গৈছো
তাৰপিছত মোৰ অটোমেটিকলি গোটেই কুৱেশ্যনটো ওলাই গ'ল ন, সলভ হৈ গ'ল। মানে এনেকুৱা ধৰণৰ কুৱেশ্যন যেনেকুৱাই নাথাকক লাগি গোটেইখিনি সলভ কৰিব পাৰিম। মোক এতিয়া কোৱা ক্লিয়াৰ হৈছে নাই? সবৰে ক্লিয়াৰ হৈছে নাই? ক্লিয়াৰ হৈছে তোমালোকৰ? হৈছে স্যাৰ, হৈছে সবে স্যাৰ। বুজি পাইছা? হৈছে স্যাৰ। সবে বুজি পাইছা? ক্লিয়াৰ হৈছে? সবৰে ক্লিয়াৰ হৈছে? Yes, sir. ওকে 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 ঠিক আছে, ঠিক আছে। আমাৰ টাইমো কমি আহিছে। আৰু লাষ্ট এটা কুৱেশ্যন তোমালোকক সোধো, তোমালোকে লাগিলে হেৰি ভিডিঅ' অন কৰি ল'বা। কুৱেশ্যনটো বোলে আমাৰ ইয়াত লাইভ কেৰিয়াৰ ট্ৰেকত লাইভ ক্লাছ কৰি পেলাই কেনেকুৱা পাইছা? যদি তোমালোকে নিজৰ নিজৰ অপিনিয়ন যোনে যোনে দিব বিচাৰা, মানে অডিঅ'ত ভিডিঅ'টো অন কৰি পেলাই যদি দিয়া ভাল পাম। তোমালোকে আমাৰ ইয়াত লাইভ ক্লাছ কৰি পেলাই কেনেকুৱা পাইছা? অডিঅ' ভিডিঅ' অন কৰি পেলাই বেয়া পালে বেয়া কৈ দিবা ডাইৰেক্ট, ক'বা কোনোবাই। তোমালোক নালাগে ক'ব, দিয়া হ'ব, ঠিক আছে, নালাগে ক'ব তোমালোকে, ভাল লাগিছে স্যার পড়াতে। নালাগে ক'ব। তোমালোকে মই অথনিৰ পৰা কৈ আছো, ভাল লাগিছে। টাইমৰ এটা হেৰি আছে ন, মইতো এনেই তোমালোকৰ লগত হেৰি কৰি থকা নাই ন। কৈ দিবা, লগালগ কৈ দিবা। কথাটো কি হয়, ইমান ৰখি নাথাকে ন। নেক্সট স্যাৰ কুৱেশ্যন লৈ ভাল যাওঁ। লাগিছে। পেণ্ডেমিকৰ টাইমত আমি যে এটা চান্স পাইছো নিজক এইটো টাইমত প্ৰিপেয়াৰ কৰিবৰ কাৰণে, আমি ভালকে যিটো এটা ৰাস্তা দেখা পাইছো, যিটো এইটো টাইমতে আমাৰ এটা ভাল সুবিধা পাইছো নিজক প্ৰিপেয়াৰ কৰিবৰ কাৰণে, এনেকুৱা এটা চান্স আপোনালোকে দিছে আমাক, সেইটো কাৰণে আপোনালোকক থেংক ইউ। অ'কে, ৱেলকাম। ভাল লাগিলে শুনি পেলাই। ট্ৰাই কৰিম যথেষ্টখিনি দিবলৈ। মই মেছেজত দিবলৈ কোৱা নাই ইয়াৰ, তোমালোকক মই মেছেজত দিব কোৱা নাই, স্যাৰ ঠিক আছে। মই কৈছিলো স্যাৰ কি হয়। যিটো স্যাৰ কেৰিয়াৰ ট্ৰেকৰ লগত মই 2019 পৰা কৰিয়ে আছো। হয়। আৰু মইতো আপুনিতো গম পায়েই আৰু। হয়, মইতো আগতে জানোৱে তোমাৰ। যেনেকুৱা এনাৰ্জেটিক বা ক্লাছবোৰ কৰি যেনেকুৱা ভাল লাগিছিলে, মাজতে মই গেপ দিছিলো মোৰ অলপ বিজি শ্বেডিউলৰ কাৰণে। হয়। এতিয়া আকৌ মই বহুত ভাল লাগিছে। আগতো মই একে ফিডবেক, এতিয়াও একেই। ঠিক আছে, থেংক ইউ। থেংক ইউ স্যাৰ। অ'কে, তো ইয়াত মই নেক্সট কুৱেশ্যনলৈ যাওঁ। মই কিবা এটা সুধিলে লগালগ আনচাৰটো দিলে ভাল পাওঁ। অৱশ্যে মই বুলি নহয়, চবৰ কাৰণে ছেমেই হৈ যায়। ৰখি থাকিলে নহয়, যোনে দিব লাগে কোনোবাই দিব নেকি, তাৰপিছত মই কম, তেনেকে নহয় বস্তুবিলাক ন। লগালগ ক'ব লাগে, টাইমৰ কথা আছে। আৰু চোৱা দেই, মোৰ ক্লাছবিলাক এনেকুৱা হয়, মোৰ অলপত কেতিয়াবা ক্লাছ কৰোঁতে অকণমান হেৰি হৈ যায়, তো তাৰ কাৰণে চৰি। ঘপককে মোৰ ডেফিনেটলি এইটো হয় আৰু কমন কথা হয়। তো নেক্সট কুৱেশ্যনটো চোৱা। দেয়াৰ ইজ এ গ্ৰুপ অফ 5 persons, A, B, C, D and E. অ'কে, মোৰ ভয়ংকৰ মাথা বিষাই আছে। মই কৈ দিওঁ শুনা দেই, এতিয়া মই যে ক্লাছটো কৰি আছো, মোৰ ভয়ংকৰ মাথা বিষ হৈ আছে। মই তেনেকে কৰি আছো, কিন্তু মই স্ক্ৰীনত ব্লাৰ দেখি আছো। অলৰেডি মই ভেকচিন লৈ আহিছো, চ' এটা পেইনটো হৈ আছে, তাৰ উপৰিঞ্চি ভয়ংকৰ মাথা বিষ হৈ আছে। অ'কে, তথাপিতো মই ঘূৰি আছো ধুনীয়াকে ক্লাছ। আগতে ইনফৰ্ম কৰি দিব লাগিছিল, আজি ভেকচিন লৈ আহিছে, নকৰাহেঁতেনো হয়। নকৰা নহয়, আজি তোমালোকৰ ক্লাছটো মই কৰিব এইটো কাৰণে লৈছে, ছাৰৰ ইংলিছ ছাৰৰ জয়ন্ত ছাৰৰ গা বেয়া হৈ আছে, ঠিক আছে। তোমালোকৰ ক্লাছটো যেনেকে আমি ৰেছপনচিবিলিটি লৈছো, তেনেকে ফুলফিল কৰিব আমি ট্ৰাই কৰিছো। চ' মই এইটো কথা কৈছো যে মই ইমানৰ ক্লাছ কৰি আছো, তোমালোকক জাষ্ট সুধিছো যে তোমালোকৰ ফিডবেকটো কেনেকুৱা। তোমালোকে কওঁতে ইমান টাইম লগাই দিলে কেনেকে হ'ব। মই অবভিয়াছলি বেয়া পাইছো মই সেইটো কথাত। এইটো চোৱা, স্যাৰ বেয়া নাপাব এইটো কাৰণে, খালি আপোনাৰ আজি ফাৰ্ষ্ট ডে নে ছেকেণ্ড ডে? যদি ছেকেণ্ড ডে ফাৰ্ষ্ট বেছি হয়, স্যাৰ যদি আপোনাৰ গাটো কালি বেয়াই থাকে, তেনেহ'লে আমি এডজাষ্ট কৰি ল'ম। আপোনাৰ গাটো একো নাই। আগতে মানে কালি হেৰি প্ৰেছাৰ নিদিব, একো কাইলে বেছি হয় মানে ছেকেণ্ড ডে। গম পাইছো। এইটো চোৱা, there is a group of 5 persons, A, B, C, D and E. One of them is a horticulturist, one is a doctor, one is a journalist, okay, one is an industrialist, and one is an advocate. 3 of them, A, C and the advocate, prefer tea to coffee, and the 2 of them, D and the journalist, prefer coffee to tea. Okay, the industrialist D and A are friends of one another, but 2 of them prefer coffee to tea. The horticulturist C's brother. So এনেকুৱা ধৰণৰ কন্ডিশনছ বিলাক কেনে ফুলফিল কৰিম। Okay,
সো মোৰ তাত এক্সামত বহুত কম টাইম থাকিব কি মই এনেকুৱা ধৰণৰ কন্ডিশনছ বিলাক ফুলফিল কৰিব এইটো তুমি সলভ কৰিবৰ কাৰণে 100% প্ৰেক্টিস লাগিব মই টেকনিকটো দিব পাৰিম ভাই কেনেকৈ কৰিব লাগে টেকনিকটো মই বুজাই দিম যে এইটো এনেকৈ কৰে এইটো প্ৰসিডিউৰ এইটো হয় কিন্তু প্ৰেক্টিসটো তোমালোকৰ ওপৰত কথা হয় কিন্তু এইটো চোৱা বেলেগে যদি প্ৰেক্টিস নকৰে তেলে বহুত টাইম লাগিব এনেকুৱা নহয় যে পাজল গৈ পেলাই পৰীক্ষাত পঢ়িবা আৰু কৰিবা কথাবিলাক এনেকুৱা হয় তুমি কিমান ফাষ্ট কৰি আছা তোমাৰ কেনেকুৱা ধৰণৰ তোমাৰ টেকনিক্স বিলাক আছে তো এইবিলাক হয় ইয়াত চোৱা ইয়াত কৈ আছে গোটেইখিনি এ বি চি ডি মই বস্তুটো কম টাইমৰ ভিতৰত বুজাবৰ কাৰণে ট্ৰাই কৰিম বাকিটো তোমালোকে আজি পাৰিলে নিজে সলভ কৰি ল'বা এইটো কমপ্লিটলি এটোটো বহুত ফাষ্ট ওলাব পাৰি তথাপিতো মই কৰি দিছো এ বি চি ডি ই one of them is a horticulturist কোন horticulturist নাজানো so one is a doctor different profession বেলেগ বেলেগ profession আছে okay so বেলেগ বেলেগ professions বিলাক কেনেকৈ কৰিব লাগিব চাবা চোৱা দে তোমালোক যিবিলাক ক্লাছ দি আছো নহয় এইবিলাক ক্লাছ বিলাক তুমি যদি বেলেগত কোচিং কৰি আছা নহয় প্লিজ কম্পেয়াৰ কৰি চাবা একবাৰ তেতিয়া গম পাবা মানে মই এইটো কৈ আছো যে তুমি যদি জিন্দগীত আম খায়ে পোৱা নাই তেনলে আমটো মিঠা নে টেঙা তো গম নোপোৱা আৰু যদি তুমি ফাৰ্স্ট টাইম যদি আম মিঠা খাই আছা তুমি ভাবিবা যে আম মিঠাই থাকে সদায় তোমাৰটো এনেকুৱাই হয় তুমি যদি খাই পোৱা নাই কথাবিলাক তেনেকুৱা হয় সো ডিফাৰেন্ট টেষ্ট ললে ভাল হয় অনলাইনত কোচিং বিলাকো বহুত আছে তোমালোকে লৈ চাবা একবাৰ তেতিয়া বহুতখিনি গম পাবা কম্পেয়াৰ কৰিব এটলিষ্ট কম্পেয়াৰ কৰিব পাৰিবা যে কোনটো লেভেলত তুমি লগে কোচিং কৰি আছা মানে কেনেকুৱা লেভেলত পাই আছা ঠিক আছে এবাৰ চাই ল'বা তোমালোকে তেতিয়া বহুত বেছি মানে গম পাবা আৰু যিবিলাকে তো চাইছা গম পোৱাই মই এইটো কোৱা নাই যে আমি বহুত ভাল দি আছো আমি এইটো কৈ আছো যে যেনেকে ফলো কৰি আছো ন তোমালোকে যদি তেনেকে ফলো কৰা যেনেকে কৈ আছো তেনেকে যদি ফলো কৰা ডেফিনেটলি ক্ৰেক কৰিব পাৰা ডেফিনেটলি 100% চিয়ৰ সো এক্সাম ক্ৰেক কৰিবলৈ একো নালাগে বেলেগ তুমি ভালকে মক টেষ্ট দিয়া আৰু তোমাৰ টেকনিক কিছুমান লাগিব প্ৰিপাৰেচনত তুমি টেকনিক বিলাক ইউজ কৰিব পাৰিছা নাই কৰি থাকোতে সো সেইবিলাকে মেইন কথা হয় তুমি যুদ্ধ কৰোতে তোমাৰ যদি ওয়েপন ভাল নাই এনে যুদ্ধ কৰি তো বুদ্ধি কৰি যুদ্ধটো জিকিব নোৱাৰে তো ওয়েপনো লাগিব লগতে বুদ্ধিও লাগিব ঠিক আছে তো ইয়াত কি হৈছে ডিফাৰেন্ট প্ৰফেশন আছে তো এজন কি হৈছে ইয়াত কৈ আছে one of them is horticulturist age লিখিছো ঠিক আছে মোৰ তাত টাইম কম আছে মই বনাই দিছো চাৰ্টটো তোমালোকে ফুলফিল কৰিবা তো one is doctor ঠিক আছে ডক্টৰ ডি হয় আৰু one is journalist one is industrialist okay and one is advocate okay তাৰপিছত তেহেতৰ প্ৰিফাৰেন্সটো কি আছে প্ৰিফাৰ টি টু কফি কোনবাই টি খাই ভাল পায় এটো মই বেলেগকে লিখিছো টি আৰু কোনবাই কফিটো সি বুলি লিখিছো ওকে সো কোনবা টি হয় কোনবা কফি খাই ভাল পায় এটা মেইন কথা হৈছে এটো তুমি সলভ কৰিবৰ কাৰণে ইয়াত এটা চাবা ইয়াত কেনেকৈ সলভ কৰিব লাগে three of them ইয়াত চোৱা 3 of them A C and the advocate prefer tea তো 3 of them কোনে কোনে কফি খাই ভাল পায় টি আৰু কফিৰ পৰা গুটেটো কোৱেশ্চন সলভ হৈ যাব হা 3 of them A C and advocate মানে A C advocate নহয় মানে তুমি কাটিব পাৰা যে A advocate নহয় advocate তো বেলেগ হয় কাৰণ এডভোকেটে কি কয় টি খাই ভাল পায় প্ৰিফাৰ টি টু কফি বুলি কৈছে ন প্ৰিফাৰ টি টু কফি সো তেহেতি কি কয় টি খাই ভাল পায় সো এ টু টি খাই ভাল পায় তো মই কৰিম তো এ এডভোকেট নহয় সি এ টি খাই ভাল পায় অবভিয়াসলি তো সিও এডভোকেট নহয় আৰু নেক্সট কি কৈছে 3 of them advocate prefer tea to coffee and 2 of them B and the journalist B and আৰু journalist prefer coffee to tea B আৰু journalist B এ কফি খাই ভাল পায় তো টি খাই obviously ভাল পায় হেতি তো obviously কফি খাই ভাল নাপাব B and the journalist কোন হয় ডেফিনেটলি B টু জার্নালিস্ট নহয় মানে ঠিক আছে B টু জার্নালিস্ট নহয় তো ইয়াৰ পৰা ক্লিয়াৰ হৈ গল তো ডেফিনেটলি B টু যদি জার্নালিস্ট নহয় A ও জার্নালিস্ট নহয় কিয় নহয় কাৰণ A টু টিহে খাই ভাল পায় তো B আৰু জার্নালিস্টে কফি খাই ভাল পায় ঠিক আছে কফি খাই ভাল পায় তো A কি খায় তো A টু টি খাই ভাল পায় তো A জার্নালিস্ট হ'ব নোৱাৰে ডেফিনেটলি বুজি পাইছা C ও জার্নালিস্ট হ'ব নোৱাৰে বুজি পাইছা তো এটো বস্তু তেনেকে তাৰ পিছত আহি গল journalists prefer coffee to tea okay হৈ গল coffee the industrialists D and the A friends of one another but 2 of them prefer coffee to tea A to so industrialist D and A industrialist হয় D আৰু A ঠিক আছে এহেতি কি কৰিছে এই গিটাৰ ভিতৰত দুজনে industrialist D আৰু A industrialist D আৰু A prefer coffee to tea তেহেতি কফি খাই ভাল পায় সো A ডেফিনেটলি কফি খাই ভাল নাপায় তো A নহব সো ইন্ডাস্ট্ৰিয়েলিষ্ট আৰু D এ কফি খাই ভাল পায়
সো চোৱা কফি খাই দুজনে ভাল পায় ইণ্ডাষ্ট্ৰিয়েলিষ্ট আৰু ডি মানে বি টু ইণ্ডাষ্ট্ৰিয়েলিষ্ট হ'ব আৰু ডি টু জাৰ্নেলিষ্ট হ'ব ওলাই গ'ল ন ইয়াৰ পৰা সলভ কৰি ল'বা ঠিক আছে ইয়াৰ পৰা তেনেকে সলভ কৰি ল'বা এইটো জেগাৰ পৰাই মেইন পইণ্টটো এইখিনিতে হৈ গ'ল হা তো এইটো ইজিলি সলভ কৰিব পাৰে তো তোমালোকে সলভ কৰিবা আজি এই কুৱেশ্যনটো কেনে সলভ কৰিলে তোমালোকে ট্ৰাই কৰিবা তো মই গোটেইখিনি দিয়ে দিলো হিন্টছটো বি টু